मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 2.5 ৰ কোশ্চেন 5 ৰ 1 আৰু 2। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। কোশ্চেন 5 ত দিয়া আছে উৎপাদক বিশ্লেষণ কৰিব দিছে। আমাৰ এটা কোশ্চেন দিয়া আছে। আমি এটা ফর্মুলা জানো x + y + z होल स्क्वायर इज इक्वल टू की है x स्क्वायर प्लस y स्क्वायर प्लस हमार z स्क्वायर प्लस 2xy प्लस 2yz प्लस 2zx हमार এটা ফর্মুলা আমি জানো। এই ফর্মুলাটা আমি কৰিব লাগিব। সোয়া প্রথমতে আমি 4x ইয়াক আমি x স্কয়ার বনাবো চেষ্টা কৰিম। 4 ক আমি কি লিখিব পাৰো 2 * 2 দুটা 2 ৰ কাৰণে এটা 2 লিখিম আৰু x স্কয়ার আছে তার কারণে এটা x লিখিম হল। এতিয়া 9 ক আমি কি লিখিব পাৰো 3 * 3 3 * 3 মানে কিমান হ 9 হ'ব। তেনেহলে ইয়াতে দুটা 3 ৰ পৰা এটা 3 আহিল আৰু y হোল স্কয়ার। নেক্সট 16 আমাৰ কি দি আছে z স্কয়ার। ইয়াক আমি কি লিখিব পাৰো 4 * 4 4 * 4 দুটা 4 ৰ পৰা আমাৰ এটা 4 আহিব আৰু এটা লগতে z। ওকে আৰু এটা বস্তু চাব লাগিব আমাৰ। প্রথমতে চাব লাগিছিল এটো আমি সাম মাইনাস কোড দি আছে দুটাত মাইনাস দি আছে। এই দুটার মাজত আমার আখর কি কমন আছে বা অ্যালফাবেট কি কমন আছে আমার দুটাতে জেড কমন আছে। তেনেহলে এই জেড এর আগত কি হয়ে যাব আমার মাইনাস লিখিব লাগিব হল। এতিয়া আমার কি হবে ফর্মুলার মতে যাম আমি ফর্মুলা 2 তাৰপিছত x ৰ মান হয় x ৰ মান হল 2x ইনটু y ৰ মান কিমান দি আছে আমাৰ 3y প্লাস ফর্মুলার আকৌ 2 y ৰ মান দি আছে আমাৰ 3y আৰু z ৰ মান কিমান দি আছে -4z ফর্মুলার আকৌ 2 z ৰ মান দি আছে আমাৰ ইয়াতে লিখিলো z ৰ মান ফর্মুলা 2 z ৰ মান দি আছে -4z আৰু x ৰ মান x লাগে x ৰ মান দি আছে আমাৰ 2x। এইটো লাইন লিখি দিয়াৰ পিছত সোয়া কি হ'ব আমি এইটো দিয়া থাকিলে আমি এইটো লিখিব পাৰো হল। তেনেহলে আমাক যদি এইটো দিয়া থাকে আমি এইটো নিশ্চয় লিখিব পাৰিম। এতিয়া x ৰ মান আছে 2x প্লাস y ৰ মান দি আছে 3y মাইনাস কি হ'ব মাইনাস আছে z ৰ মান সেই কাৰণে মাইনাস হল। ইয়াৰ ওপৰত কি হৈ যাব স্কয়ার হৈ যাব এইটো ফর্মুলা মতে। এতিয়া সোয়া এই উপৰত কি আছে 2 আছে সেই কাৰণে আমি কিমান বাৰ লিখিম এইটো দুবাৰ লিখি দিম। জি দিয়া আছে তাকে আমি দুবাৰ লিখি দিম হল। ভিডিওটো পজ কৰি লিখি লোৱা। সো কোশ্চেন 2 ত আমাৰ কি দি আছে প্ৰথমতে আমি সাম মাইনাস কোড দি আছে। ইয়াতে মাইনাস দি আছে আৰু ইয়াতে মাইনাস দি আছে আৰু দুটাৰ মাজত কমন আমাৰ অ্যালফাবেট কি আছে x। তেনেহলে x থকা সংখ্যাটোৰ আগত কি আহিব আমাৰ মাইনাস আহিব। নেক্সট আমি 2 স্কয়ার বনাব লাগিব। 2 ক আমি স্কয়ার কেনেকৈ বনাব পাৰো √2 * √2 যদি লিখো দুটা √2 থাকিলে আমাৰ কি আহে 2 আহে। আকৌ 2 ক আমি এইটো লিখিব পাৰো তেনেহলে লিখিম √2 আৰু লগতে আহিব x ইয়াৰ ওপৰত y স্কয়ার এটো y এ থাকক। এতিয়া 8 ক আমি কি লিখিব পাৰো 2 * 2 * 2 ওকে দুটা 2 ৰ কাৰণে আমি 2 লিখিম কিন্তু এইটো 2 ৰ কাৰণে কি লিখিম এইটো 2 ৰ কাৰণে আমি লিখিম সো ইয়াক আমি লিখিব এইটো 2 ৰ কাৰণে এনেকৈ লিখিলো তো 2 আছে এইটোৰ কাৰণে কি লিখিব পাৰো √2 * √2 দুটা 2 ৰ কাৰণে আমাৰ কি আহিব এটা 2 আহিব দুটা ৰুট আছে √2 ৰ কাৰণে এটা √2 লগতে z হল। এতিয়া আমাৰ কি হ'ব ফর্মুলার প্লাস ফর্মুলা 2 তার পিছত আহে x ৰ মান দি আছে -√2x তার পিছত কিহৰ মান আহি আছে y ৰ মান আহি আছে y ৰ মান সিম্পলি y আছে। তার পিছত আকৌ ফর্মুলা 2 y ৰ মান কিমান দি আছে তার পিছত y ৰ মান y দি আছে z ৰ মান দি আছে আমাৰ 2√2z তার পিছত দি আছে ফর্মুলা 2 z ৰ মান কিমান দি আছে ইয়াতে
2√2z আৰু x ৰ মান দি আছে আমাৰ মাইনাছৰ √2x হল নেক্সট লাইনত আমি কি লিখি দিম x + y + z ইয়াৰ লগত মিলাম x মানে ইয়াতে কি দি আছে √2x y মানে কি দি আছে y আৰু z মানে আমাৰ কি দি আছে 2√2z হল ইয়াৰ ওপৰত কি হ'ব স্কয়াৰ হ'ব এতিয়া স্কয়াৰ থাকিলে আমাৰ কি কৰিব লাগে জাস্ট এটো দুইবাৰ লিখি দিম এটো আমি দুইবাৰ লিখি দিম হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা